বিয়া ঘৰলৈ আহিও বিয়া ঘৰলৈ যাবই নাই পৰা আৰু ভাবিছোঁ আজি বিয়া ঘৰলৈ যাম বুলি, কিন্তু বতৰটোৱে ইমানেই দিগদাৰ লগাইছে। ৰাতিপুৱাৰ পৰা কেৱল বৰষুণ আৰু বৰষুণ। এইফালে ৰাতিপুৱাই আজি মাক জীয়েক দুইজনীয়ে খাবলৈ লৈছোঁ পাস্তা। বহুদিনৰ মূৰত আজি আকৌ পাস্তা খাবলৈ ল'লোঁ আৰু বনালোঁ চীজ পাস্তা। বহুত দিনৰ মূৰত আজি ভাবিলোঁ চীজ পাস্তা খাওঁ। খাই থাকোঁতেই হঠাতে আমাৰ ঘৰৰ আগফালে দেখিলোঁ এখন ভেন ৰখি আছে আৰু তাতে এইবিলাক বস্তুবিলাক যে দেখিছে, ইয়াত যিমান বস্তু আছে সৰুৰ পৰা ডাঙৰলৈকে সকলোবিলাক বস্তু মাত্ৰ 20 টকা। মই দেখি আচৰিত হ'লোঁ, যিহেতু মই আগতে এনেকুৱা বস্তু দেখা নাই, 20 টকীয়া বস্তু। আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে দেখিলোঁ 20 টকীয়া বস্তু হয়। বহুত বেছি ভাল হয় বস্তুখিনি, একেবাৰে বেয়াও নহয়, ইউজ কৰিব পৰা বস্তুৱে হয়। আপোনাক যেনেকুৱা ধৰণৰ বস্তু লাগে, কাপ প্লেটৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ গামলা, হেতা, যেনেকুৱা ধৰণৰ বস্তু লাগে আপোনাক তেনেকুৱা ধৰণৰ বস্তু পাব। লগতে ষ্টীলৰ চামুচ, ষ্টীলৰ প্লেটৰ পৰা আদি কৰি সকলোবিলাক বস্তু ইয়াতে মই বহুতখিনি বস্তু ল'লোঁ, কাৰণ 20 টকীয়া বস্তু দেখাও নাছিলোঁ আগতে আৰু শুনাও নাছিলোঁ যে 20 টকাত কিবা বস্তু পায় বুলি। আৰু তাতে আজিকালিৰ যুগত আৰু 20 টকীয়া বস্তু পায় জানো? সেইকাৰণে ভাবিলোঁ কেইটামান প্ৰয়োজনীয় বস্তু কেইটামান লৈ লওঁ, যিহেতু বস্তু থ'বলৈকে বহুত বস্তু লাগে। আৰু এইফালে ময়ো একদম 30টামান বস্তু লৈ ল'লোঁ। চাওকচোন, এইফালে ফুলৰ টাবৰ পৰা আদি কৰি এইবিলাক মই ঘৰলৈ লৈ যাম কিছুমান বস্তু, আৰু কিছুমান মায়ে থ'ব। আৰু এয়া চাবোনৰ কেছৰ পৰা ভাপত দিয়া পিঠা, লগতে এই পিঠাৰ শ্বেপ দিয়া, পিঠা যোন পিঠাটো যে বনায় তাৰ শ্বেপ দিয়া এটাও ল'লোঁ। লগতে এইফালে গামলা আৰু বিচাৰি ফুৰিছ নে কি কৈছে সি ইয়াত আহি? হা কেনে হৈ আছে সি আকৌ? দুবাৰ তিনিবাৰ বিচাৰি গ'লো, সি ইয়াত নাই। চাহ পানী খাবা হা, খাবা হা, দুধু পানী খাবা, নোকোৱা পিছত খাবা, বিবি খাবা, চানা ভুজিয়া একো নোখোৱা, থাকা তেন্তে মই খাওঁগৈ দেই। আৰু এইফালে ভাত পানী খাই বৈ আজৰি হৈ মেলি আমি এতিয়া যাবলৈ ওলাইছোঁ কাপোৰ চিলাবলৈ, যিহেতু সেইদিনাখন মৰাণৰ শুৱালকুছিৰ পৰা কাপোৰ এযোৰ কিনিছিলোঁ আৰু সেই কাপোৰযোৰ ইয়াত নিদিওঁ চিলাবলৈ, সেইযোৰ ভাবিছোঁ শিৱসাগৰতে দি থৈ আহোঁগৈ বুলি। যিহেতু ভাইটি নাই, ভাইটিৰ লগৰ এটাক মাতিলোঁ, আমিকেইটা গোটেইকেইটা গ'লোঁ। তেনেকৈ ইমানেই বেছি বৰষুণ দিছে, কি ক'ম, গাড়ীৰ পৰা নামিবলৈ দিগদাৰ হৈছে। আৰু এতিয়া মই ভইচ অভাৰটো মনে মনে দিবলগীয়া হৈছে, কিয়নো মই এতিয়া বৰ্তমান বিয়া ঘৰত আহি পালোহি। আৰু এইফালে আলফুল আৰু ভাইটি দুইটাৰ মাজতে মই শুই আছোঁ, তাহাঁতি দুটা শুই আছে, সেইকাৰণে আচলতে মনে মনে দিবলগীয়া হৈছে। আৰু এইফালে আমি আহি পালোহি ঘৰত। আহি পাই মায়ে চাহ সানিলে, আমি অকণমান সময় শুলোঁ, শুই মেলি উঠিলোঁ। আৰু মায়ে উঠাৰ লগালগ বিচনাৰ পৰা উঠিবলৈ পোৱাই নাই। মাৰ সদায় সেইটো ডিউটি, আৰু আগৰ পৰাই মই ঘৰত থকাৰ পৰাই মই সদায় বিচনাত থাকোঁতে মায়ে সদায় চাহকাপ লৈ যায়, আবেলিৰ চাহকাপ। আৰু সেইকাৰণে আচলতে বিয়াৰ পাছতো মই আবেলিৰ চাহকাপ বহুত বেছি মিছ কৰোঁ, যিহেতু মায়ে সদায় বনাই দিয়ে। আৰু এইফালে আলফুলক চাওকচোন, খাই বৈ উঠিবলৈ পালোঁ কি নাপালোঁ, তাই বস্তু সামৰি মেলি মই আকৌ শুই দিলোঁ। মোৰ এলাহ লাগিলে আকৌ শুই থাকিলোঁ। ঘৰলৈ আহিলে এলাহটো এনেও বেছিকৈ লাগেই, সকলোৰে হয় চাগে। তাৰপিছতে এয়া চাওকচোন, মই শুই থকাৰ কাৰণে তাই মোক মাতি আছে উঠা উঠা। মই নুঠাক দেখি নিজে বস্তু বাহানি গোটেইখিনি ভৰালে, ভৰাই মেলি এয়া ধুবৰ কাৰণে লৈ গৈছে। আৰামেই আৰাম ঐ, এনেকুৱা আৰাম হৈছে মোৰ। মাম্মী এক ধৰা। আৰু এইফালে চাহকাপ খাই মেলি আমি আমাৰ ওপৰৰ ভাড়া ৰুমত, যিহেতু ওপৰত ভাড়াঘৰ আছে আমাৰ, তেওঁলোকৰ ঘৰলৈ আহিলোঁ। আলফুল আগতীয়াকৈ গুচি আহিলে, সেইকাৰণে তাইক নিবৰ কাৰণে আহি ময়ো সোমালোহি আহি ওপৰত। আৰু তাই আহি এয়া পুতলাখিনি পাই গ'ল আৰু পূৰা খেলাত ব্যস্ত হৈ গ'ল। জানো এই কাপোৰখিনি এটাও নুশুকালে নি? কাপোৰ সোপা নুশুকালে এটা? এই থাকক ইয়াতে, আকৌ তললৈ নিব নালাগে আৰু জেগা নাই, মই তলৰ ৰছী চছী খুলি পেলালোঁ। তো আজি অকণমানি ভিডিঅ' এটাকে বনালোঁ। এতিয়া আমি বিয়া ঘৰৰ পৰা ভিডিঅ' বনাই থাকিম, চাই থাকিব আপোনালোকে। চ' আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই।